নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা ৰিজনিঙৰ ক্লাছ লৈ আহিছোঁ। তো ইয়াতে আমি কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কুৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম, যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেধৰণৰ কুৱেশ্যনবিলাক সলভ কৰিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই দিওঁ, আমি আপোনালোকৰ ৰেলৱে গ্ৰুপ ডিৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট PDF লৈ আহিছোঁ আৰু এই PDFখিনিত আপোনালোকে এক্সামৰ কাৰণে প্ৰয়োজনীয় সকলোকেইটা ছাবজেক্ট পাই যাব আৰু খুব কম মূল্যত কেৱল 99 টকাত আপোনালোকে অল ছাবজেক্টৰ PDF পাই যাবগৈ। তো এই PDFখিনি পাবলৈ আপোনালোকৰ স্ক্ৰীনত যিটো নাম্বাৰ দেখিছে সেইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়, তাতে আমাক হোৱাটছআপত মেছেজ কৰিব। মেছেজ কৰি জনাই দিব যে RRB গ্ৰুপ ডি PDFখিনি লাগে, কাৰণ আপোনালোকে আছামিজ মিডিয়ামত যদি ভাল কিতাপ কিনিবলৈ যায় নাপায়, সেইকাৰণে আমি গোটেই কিতাপবিলাক পঢ়ি ভালকৈ সেই কিতাপবিলাকৰ পৰা PDFখিনি বনাইছোঁ। ঠিক আছে, সোনকালে লৈ ল'ব, কাৰণ এক্সামৰ কাৰণে বেছি দিন সময় নাই, মাজত মাত্ৰ 2 মাহমান আছে। এই 2 মাহত আপোনালোকে গোটেই কোৰ্চটো খতম কৰিব লাগিব, সেইকাৰণে সোনকালে PDFটো লৈ ল'ব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে? When TANK tank is coded as KNAT, then what would be the fifth letter if process 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 is coded in the same way? ভালকে চাওক কুৱেশ্যনটো কি কৈছে। যদি ট্যাঙ্কক TANK ট্যাঙ্কক যদি KNAT ৰে কোড কৰা হয়, তেন্তে সেই সদৃশ কোডত মানে সেম কোডত আমি যদি প্ৰসেছক লিখো, তেতিয়াহ'লে তাৰ পঞ্চম বৰ্ণটো কি হ'ব? এতিয়া এটো হৈছে এটা কোডিং ডিকোডিংৰ কুৱেশ্যন আৰু ৰিজনিঙৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক হয়, আৰু এটোৰ প্ৰায় সবতকৈ বেছিকৈ প্ৰশ্ন ৰিজনিঙৰ আহে। তো সেইকাৰণে ভালকৈ চাব কোডিং ডিকোডিংৰ কুৱেশ্যনবিলাক কেনেকৈ কৰে। তো কোডিং ডিকোডিং কৰাৰো কেইবাটাও মেথড আছে, তাৰে ভিতৰত এইটো এটা মেথড। তো ইয়াতে কি কৈছে ভালকৈ চাওক। TANK ট্যাঙ্ক ট্যাঙ্কটোক কেনেকৈ লিখিছে? KNAT হিচাপে লিখিছে। এতিয়া এটা কথা ভালকৈ লক্ষ্য কৰক, TANK 4টা লেটাৰ আছে আৰু KNAT টো 4টা লেটাৰ আছে। তাৰ পিছতে যদি আৰু অলপ ভালকৈ চাই, ট্যাঙ্কত থকা লেটাৰকেইটাই তলৰ KNAT ত আছে, অকল জাষ্ট কি হৈছে সিহঁতৰ পজিশ্যনটোহে চেঞ্জ হৈছে। এতিয়া পজিশ্যনটো কেনেকৈ চেঞ্জ হৈছে ভালকৈ চাওক। আমি ট্যাঙ্কত কেটো দেখিছোঁ লাষ্টত আছে আৰু ইয়াত দেখিছোঁ আগত আছে, ফাৰ্ষ্টত আছে। ইয়াতে এনটো লাষ্টৰ ফালৰ পৰা ছেকেণ্ডত আছে, এইটো এনটো ইয়াত ফাৰ্ষ্টৰ ফালৰ পৰা ছেকেণ্ডত আছে, মানে পজিশ্যনটো ওলোটা কৰি দিছে। TANK টোক ওলোটাই পিনে KNAT কৰি দিছে। সিম্পল প্ৰচেছ হয়, একেবাৰে সিম্পল প্ৰচেছ। তো আমি এতিয়া প্ৰচেছটো কৰি দিম দেই, সিম্পল প্ৰচেছত প্ৰচেছটো কৰি দিম। PROCESS হয়নে? CESS কি কৰিম আমি? শেষৰ পালৰ পৰা আমি লিখি যাম। প্ৰথমতে আহিব S, তাৰপিছত আকৌ S, তাৰপিছত আহিব E, তাৰপিছত C, তাৰপিছত O, তাৰপিছত R আৰু তাৰপিছতে আহিব P। এইটো হৈছেগৈ আমাৰ যিটো সিস্টেম বা যিটো আমাৰ মেথড এইটো লাগিছে হল। এতিয়া আমাক সুধিছে যে ইয়াতে পঞ্চম বৰ্ণটো কি হ'ব। তো এতিয়া ইয়াতে তলৰটোত চাওক পঞ্চম বৰ্ণ কি হয়? 1 2 3 4 5, এইটো 5 নম্বৰত আছে। 5 নম্বৰত কি আছে? O আছে। তো পঞ্চম বৰ্ণটো আমাৰ হৈ গ'ল O। অপশ্যন আমাৰ C টো হ'ব কাৰেক্ট এনসাৰ। তো এনেধৰণে আমি কোডিং ডিকোডিংৰ কুৱেশ্যনবিলাক কৰিব লাগে। এইটো কুৱেশ্যন এইটো এটা মেথড হয়, আৰু আমি ডেইলি ক্লাছবিলাকত বেলেগ বেলেগ মেথড লৈ আনিম। সো সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে ফুল প্ৰিপাৰেশ্যন ইয়াতে পাই থাকিব পাৰে। ঠিক আছে, সো এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো চাওক কি কৈছে। এজন ব্যক্তিয়ে ঘৰৰ পৰা দোকানলৈ 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গ'ল। দোকানৰ পৰা বাওঁফালে ঘূৰি 8 কিলোমিটাৰ গৈ বন্ধু এজনৰ ঘৰ পালেগৈ। এতিয়া কৈছে যে ব্যক্তিজনৰ ঘৰৰ পৰা বন্ধুজনৰ ঘৰৰ ৰৈখিক দূৰত্ব কিমান? A man walked 6 kilometer from home to shop, turn left from the shop and walk 8 kilometer to friend's house. What is the linear distance from the person's house to the friend's house? তো প্ৰশ্নটো কি কৈছে বুজি লওক। এজন মানুহ ধৰক ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, ক'লৈ গৈছে? 6 কিলোমিটাৰ খোজকাঢ়ি দোকান এখনলৈ গৈছে হল। এখন ধৰক ইয়াতে দোকান এখন আছে। দোকানৰ পৰা লেফ্টত ঘূৰিছে, লেফ্টত 8 কিলোমিটাৰ গৈ ফ্ৰেণ্ড এজনৰ ঘৰ পালেগৈ। এইটো ধৰক ফ্ৰেণ্ড এজনৰ ঘৰ, এইটো হৈছে তেওঁৰ ষ্টাৰ্টিং পইণ্ট, মানে তেওঁৰ নিজৰ ঘৰ, আৰু এইটো হৈছে ফ্ৰেণ্ডৰ ঘৰ। এতিয়া তেওঁৰ ঘৰৰ পৰা ফ্ৰেণ্ডৰ ঘৰৰ ৰৈখিক ডিষ্টেঞ্চটো উলিয়াব দিছে, ৰৈখিক দূৰত্বটো কিমান হয়। তো এইটো ইয়াতে যদি আমি চাওঁ, এইটো এটা ৰাইট এংগুল বনাইছে, মানে এটা সমকোণ গঠন কৰিছে। আৰু সমকোণৰ ক্ষেত্ৰত আমি এটা সূত্ৰ সদায় মনত ৰাখিব লাগিব, সেই সূত্ৰটো হৈছে পাইথাগোৰাছৰ সূত্ৰ। তো পাইথাগোৰাছৰ সূত্ৰ মতে কি কয়, এই ডিষ্টেঞ্চটোক আমি ধৰক দি ধৰিছোঁ, যিটো সমকোণী ত্ৰিভুজ বনিছে ইয়াত বা সমকোণী ত্ৰিভুজ গঠন কৰিছে, সেই সমকোণী ত্ৰিভুজটোৰ এই ডিটো হৈছে অতিভুজ।
তো ইয়াতে অতিভুজৰ স্কোয়াৰ কৰিলে পাইথাগোৰাছৰ সূত্ৰই কি কয় যদি আমি d ৰ স্কোয়াৰ কৰো বাকি দুটা বাহুৰ স্কোয়াৰৰ সমান হয় মানে তো এটো 8 স্কোয়াৰ প্লাস 6 স্কোয়াৰ বাকি দুটা বাহুৰ স্কোয়াৰৰ যোগফলৰ সমান হয় এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ এটো আমি ক্লাস 8 9 এনেকা পাই আহিছো হয় না নহয় এতিয়া ইয়াতে যদি আমি d ৰ স্কোয়াৰটো কৰিবলৈ যাওঁ এটো হৈ যাবগে 64 আৰু এটো হ'ব প্লাস 36 সিম্পল 64 আৰু 36 প্লাস কৰিলে এটো হ'ব 100 হলনে d স্কয়াৰ ইকুয়াল কিমান পালো আমি 100 তে d ইকুয়াল কিমান পাম √100 আৰু √100 মানে আমি জানো সকলে 10 হয় √100 মানে কিমান 10 তো আমি গম পালো যে মানুহজনৰ ঘৰৰ পৰা তেওঁৰ বন্ধুৰ ঘৰলৈকে যেটো ৰৈখিক দূৰত্ব হেতু হৈ গলগে 10 কিলোমিটাৰ হল 10 কিলোমিটাৰ কোনটো অপচন আছে সক অপচন এটা আছে অপচন এটো হৈ গল শুদ্ধ উত্তৰ হল বুজি পাইছে চাগে সকলে এনে ধৰণে কৰিলে হৈ গল ইমান টান নহয় ইমান আপোনালোকে ভাবি থাকিব লগা কথা নাই খালি কোৱেশ্চনটো ভালকে পঢ়িব দেই কোৱেশ্চনটো সবতকৈ ইম্পৰ্টেন্ট যদি কোৱেশ্চনটো বুজি নাপায় তেতিয়া খেলিমেলি কৰি পেলাব তো এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক জেব্ৰা ZEBRA জেব্ৰা শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন হজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটাৰ বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান কিমান নম্বৰত পৰিব Write the word zebra in alphabetical order. The first and last two letters of the new layout are the alphabet. How many marks will fall in order? কি কৈছে ভালকে চাওক আমি জেব্ৰা শব্দটো যদি চাও ZEBRA জেব্ৰা হয়নে এটা ইয়াক যদি আমি alphabetical order সজাবলৈ যাও মানে a টো আগত আহিব তেতিয়া b টো পিছত c টো তাৰ পিছত d e এনেকৈ আমি বহাব লাগিব সো ইয়াতে যদি চাও a মানে a আহিব তাৰ পিছত এৰ পিছত b টো আছে b আহিব c নাই d নাই এনেকৈ গৈ e আছে e আহিব তাৰ পিছত যদি চাও আমি r আহিব আৰু লাষ্টত z আহিব হলনে এতিয়া হদিছে যে এই হজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰটো কিমান কিমান নম্বৰত আহিব তো প্ৰথম আখৰটো হৈছে আমাৰ a আৰু লাষ্টৰ আখৰটো হৈছে z a হে 1 নম্বৰত আৰু z টো হে আমি জানো 26 নম্বৰত তো আমাৰ যেটো आंसर হেটো হৈ যাবগে 1 আৰু 126 সো অপচন কোনটো আছে চাওক অপচন এ আছে অপচন এটো হ'ব শুদ্ধ উত্তৰ এনেকৈ কৰিলে হৈ গল বেলেগ আৰু একো নাই ইয়াতে খালি কোৱেশ্চনটো বুজি পাব লাগিব কোৱেশ্চনটো বুজি নাপালে আপোনালোকৰ পিছত দিগদাৰ লাগি যাব নেক্সট কোৱেশ্চনটো চাওক এজন ব্যক্তিৰ পৰিয়ালটোত তেওঁৰ পত্নী তিনটা পুত্ৰ তেওঁলোকৰ পত্নীসকল আৰু প্ৰতিজনৰে তিনটাকৈ পুত্ৰৰে গঠিত পৰিয়ালটোত সদস্য কিমান The family of a man consists of his wife, 3 sons, their wives and 3 sons of each. What is the number of member in the family? এটো এটা ইন্টারেস্টিং কোয়েশ্চন হয় ভালকে চালে হল কি কৈছে এটা পৰিয়াল আছে পৰিয়ালটোত এজন ধৰক মানুহ আছে ঠিক আছে এনেকৈ আপোনালোকে ডায়াগ্ৰামত বনাবলৈ চেষ্টা কৰিব খুব সোনকালে আপোনালোকে খুব বেছি 10 সেকেন্ডৰ ভিতৰতে আনসাৰটো উলিয়াব পাৰিব তো এজন মানুহজন লগতে মই এটা আকিছো তেওঁৰ পত্নী এজন ঠিক আছে এগৰাকী তেওঁৰ পত্নী মানে দুজন হৈ গল নহয় তাৰ পিছত তেওঁলোকৰ তিনটা পুত্ৰ আছে হল এটো এটা পুত্ৰ আমি দিছো আৰু এটো এটা পুত্ৰ হৈ গল তাৰ পিছত হিহঁতৰ আকৌ কি হৈছে পত্নীসকল আছে তো লগতে মই আৰু এটা দিছো এটো তেওঁৰ পত্নী এটো তেওঁৰ পত্নী আৰু এটো তেওঁৰ পত্নী হৈ গল আৰু কি কৈছে তাৰ পিছত তেওঁলোকৰ প্ৰত্যেকৰে তিনটাকৈ পুত্ৰ আছে তিনটাকৈ পুতেক আছে তো তিনটাকৈ পুতেক মই তলত লিখি দিছো এটা দুটা তিনটা ইয়াতো এটা দুটা তিনটা এটা দুটা তিনটা এতিয়া আমাক টোটাল মেম্বাৰ কিমান আছে বা টোটাল সদস্য কিমান আছে পৰিয়ালটোত সুধিছিলে তো চাওক কিমান আছে প্ৰথমতে তো হৈ গলগে তেওঁ মানুহজন নিজে আৰু তেওঁৰ পত্নী দুজন ইয়াত দুজন তেওঁলোকৰ তিনটা পুত্ৰ আছে আৰু সবৰে পত্নী আছে তো 3 দুগুণ 6 তেওঁলোক হৈ গল 6 আৰু তিনটাকৈ পুতেকে হৈ গল 9 এইগিটা হ'ব হেতৰ টোটাল মেম্বাৰ 2 6 আৰু 9 2 6 হৈ গলগে 8 8 9 হৈ যাব 17 তো তেওঁলোকৰ টোটাল ফ্যামিলি মেম্বাৰ আছে 17 জন অপচন আমাৰ ডি টো হৈ যাব কারেক্ট आंसर এনেকৈ উলিয়াব পাৰে একদম সিম্পল কৈছো নহয় ইমান টান ভাবিবলগীয়া কথা নাই ইয়াত নেক্সট কোৱেশ্চন কি কৈছে ACE related to BDF then MOQ related to what এটো এটা আপোনালোকৰ ৰিজনিংৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো এটা কোডিং ডিকোডিংৰ দৰে কোৱেশ্চন হয় মানে এটো এটা মানে সিৰিজ হয় আসলতে কোডিং ডিকোডিং নহয় সিৰিজৰ কোৱেশ্চন হয় তো ACE ৰ পৰা কেনেকৈ BDF বনাইছে ঠিক তেনেকৈ আমি MOQ ৰ পৰা কোনটো বনাব পাৰো কোনটো অপচন আমাৰ ইয়াতে কারেক্ট হ'ব হেতু আমি চাব লাগিব এতিয়া প্ৰথম কথা হল ACE ইয়াক কেনেকৈ BDF বনাইছে ভালকে চাওক BDF তো আমি যদি চাও এৰ পিছতে b আহে মানে +1 কৰিছে c ৰ পিছতে d আহে ইয়াতো +1 কৰিছে আৰু e ৰ পিছতে f আহে ইয়াতো কি কৰিছে +1 কৰিছে গুটেই গিটাতে অকল মানে যেটো এলফাবেট দি আছে তাৰ পিছৰটো লিখি দিছে তো ইয়াতো আমি যদি চাও M O Q M ৰ লগত যদি +1 কৰো M ৰ পিছত কি আহে N O ৰ লগত যদি +1 কৰো O ৰ পিছত কি আহে P Q ৰ লগত যদি আমি +1 কৰো Q ৰ পিছত কি আহে R তো
এইটো আমাৰ আনসাৰটো হৈ গলগে NPR এটো একেবাৰে সিম্পল কোৱেশ্চন আছিল আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহি যায় যদি আপোনালোকে মানে বুজি নাপায় বা কোৱেশ্চনৰ নাজানে ট্ৰিকটো তেতিয়া হলে আপোনালোকে ভুল কৰি থৈ আহিব সো এইটো আমাৰ আনসাৰ সি হ'ব অপচন কাৰেক্ট আনসাৰ হল সো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কি দিছে চাওক 64 is related to 4 then question mark is related to 9 চাওক 4 ৰ পৰা কেনেকৈ 64 হৈছে বা 64 ৰ পৰা কেনেকৈ 4 হৈছে আমি চাব লাগিব ঠিক একেটা মেথড লগাই পিনে আমি 9 ৰ পৰা এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব হেতু বনাব লাগিব তো চাওক 64 এটা কি দিছে আমাৰ 4 তো আৰু এটা এটা কোৱেশ্চন মাৰ্ক দিছে তাৰ পিছতে 9 আছে এটা চাওক আমি যদি 4 ৰ পৰা 64 ৰ পৰা 4 নবনাও 4 ৰ পৰা 64 বনাম তো 4 ৰ যদি লগত কিবা পূৰণ কৰো তেতিয়া ডাইৰেক্ট 64 টো নবনেগে ঠিক আছে তো আমি কি কৰিম 4 ৰ যদি ইয়াতে কিউব কৰো ভালকে চাওক 4 ৰ যদি কিউব কৰো তেতিয়া কি হয় 64 হয় চাওক 4 4 গুণ 16 16 4 গুণ 64 ঠিক তেকেদৰে আমি 9 ৰ কিউব কৰিছো আনসাৰটো ওলাই নেকি 9 ৰ কিউব কৰিলে কিমান হ'ব 9 গুণ 81 81 লগত 9 পূৰণ কৰিলে হয়গে 9 গুণ 9 8 গুণ 72 729 729 তো 729 যদি আমাৰ অপচনত থাকে এটোৱে কাৰেক্ট হ'ব তো অপচন বিত আছে অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে এনেকে আমি ৰিলেশনটো চাব পাৰো হিহঁতৰ মাজত হ'ব নেক্সট কোৱেশ্চন লাগব তেতিয়া ইয়াতে এটা নাম্বাৰ সিৰিজ কোৱেশ্চন দিছে 1 8 তাবা 17 তাবা 30 তাৰপিছত কোৱেশ্চন মাৰ্ক তাৰপিছতে 76 তো এই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব আমি চাব লাগিব তো আমি যদি চাও সিৰিজটো কেনেকৈ গৈছে চাওক 1 8 তাৰপিছতে আছে 17 তাৰপিছতে 30 তাৰপিছত কোৱেশ্চন মাৰ্ক আৰু তাৰপিছত আছে 76 1 আৰু 8 ৰ মাজৰ যদি ডিফাৰেন্স এটো চাও এটো হৈছে 7 8 আৰু 17 ৰ মাজৰ ডিফাৰেন্সটো হৈছে 9 17 আৰু 30 ৰ মাজৰ ডিফাৰেন্সটো হৈছে 13 আৰু তাৰ পিছতে আমি নাজানো কি হ'ব তো এতিয়া কথাটো হ'ল এই ডিফাৰেন্সটো চাওক 7 9 আৰু 13 এই ডিফাৰেন্সটো আমি কোনো এটা মিল দেখা নাই সো এতিয়া কি কৰিম আমি ইয়াৰ তলত আৰু এটা আমি ডিফাৰেন্সৰ লাইন বনাই চাম 7 ৰ পৰা 9 ৰ যেটো ডিফাৰেন্স এটো হৈছে 2 9 ৰ পৰা 13 ৰ ডিফাৰেন্সটো হৈছে 4 তো ইয়াতে এটা মিল লিখিছো 2 4 মানে 2 কে বাহিছে তাৰ পিছতো আমি 6 বহুৱাই চাব পাৰো বহুৱাই চাও আমি এনেকৈ কৰিব লাগিব ৰিজনিং বস্তুটো এনেকুৱাই হয় সব আপোনালোকে সূত্ৰ লগাই পিনে কৰিব নোৱাৰিব সো 6 বহুৱাই চালো তো 13 6 এফালে হৈ যাবগে 19 তো এতিয়া 30 আৰু 19 এফালে যোগ হ'ব 30 আৰু 19 যদি যোগ হয় এটা হ'ব 49 তো কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব 49 আহিব হলনে 49 অপচনত আছে ডিট আছে কিন্তু এতিয়া আমি অপচনটো কাৰেক্ট বুলি দিব নোৱাৰো কাৰণ নেক্সট মেথডটো আকৌ এনেকৈ ইউজ হ'ব লাগিব নহয় তাৰ পিছতো 49 ৰ পৰা 76 হেতু ষ্টাইলতে বনিব লাগিব নহয় তো চাও 19 ৰ লগত এতিয়া কি হ'ব 2 4 6 এতিয়া 8 হ'ব লাগে তো 19 ৰ লগত যদি 8 যোগ কৰো 27 হ'ব মানে 27 এতিয়া 49 ৰ 27 যোগ কৰিলে 76 ওলাই নেকি 49 আৰু 27 যোগ কৰিলে যদি 76 ওলাই তেতিয়া আমাৰ এটো কাৰেক্ট হৈছে 9 হাতে 16 6 কৰিলে 4 6 76 ওলাইছে আমাৰ 76 ওলাইছে মানে 49 এ কাৰেক্ট হ'ব তো এইটো মেথডত আমি ইয়াৰ আনসাৰটো উলিয়াব পাৰিলো অপচন ইয়াতে আমাৰ অপচন ডি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব এতিয়া বুজি পাইছে চাগে তো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চিকিৎসক যদি চিকিৎসালয় হয় তেতিয়া শিক্ষক কাৰ হৈতে জড়িত আছে চিকিৎসক যদি চিকিৎসালয় হয় শিক্ষক ক'ত থাকিব এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ঠিক আছে তো চিকিৎসক আমি জানো কি হয় ডক্টৰ ক'ত থাকে মেডিকেলত থাকে হয় না মেডিকেলত ডক্টৰ কি কৰে চিকিৎসা কৰে ঠিক একেদৰে আমি জানো শিক্ষক কি কৰে শিক্ষকে পঢ়ায় আৰু শিক্ষকে ক'ত পঢ়ায় বিদ্যালয়ত পঢ়ায় পথাৰটো নপঢ়ায় উদ্যোগ পৰীক্ষাগাৰ কিটাটো নহয় সো আমাৰ অপচন এটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হল চিকিৎসক যদি চিকিৎসালয় হয় তেতিয়া হলে শিক্ষক বিদ্যালয় হ'ব হল একেবাৰে উজু প্ৰশ্ন নেক্সট কোৱেশ্চন চৰাই যদি উৰে হাপ তেতিয়া কি হ'ব তো আমি জানো চৰাই উৰিব পাৰে হাপে কেনেকৈ যায় তাৰ যেটো পৰিবহনৰ পদ্ধতি হেতু হৈছে বগাই যায় অপচন ডি টো হ'ব শুদ্ধ উত্তৰ চৰাই উৰে হাপ বগাই হল নেক্সট কোৱেশ্চন তলৰ কোনটো বাকিবোৰৰ হৈতে নিমিলে এতিয়া চাওক তলৰ কোনটো বাকিবোৰৰ হৈতে নিমিলে এটো এটা খুবে ইন্টাৰেষ্টিং কোৱেশ্চন আৰু এই কোৱেশ্চনটো কৰিবলৈ যাওতে আপোনালোকে গুটেই অপচন 4টা নহয় ভালকে জানিব লাগিব 4টাৰ মাজত এটা মিল আপোনালোকে বিচাৰিব লাগিব তো চাব তাতে 3টা মিল থাকিব আৰু এটা অমিল থাকিব এতি ইয়াতে যদি আমি অপচন কিটা চাও কি দিছে জোনাকি মৃত্যুঞ্জয় ৰামধেনু আৰু আবাহন তো এই গিটাৰ ভিতৰত যদি আমি নলেজ যদি আপোনালোকৰ থাকে তেতিয়া জানিব যে এই জোনাকি ৰামধেনু আৰু আবাহন এই তিনিটা হৈছে অসমীয়া আলোচনী আৰু এই যিখন মৃত্যুঞ্জয় আছে এই মৃত্যুঞ্জয়খন হৈছে এখন উপন্যাস বাকি তিনিখন আলোচনী আৰু মৃত্যুঞ্জয়খন উপন্যাস সো ইয়াতে আমাৰ মৃত্যুঞ্জয়খন কাৰেক্ট হ'ব অমিল মানে বুজি পালে এটো কথা
এনেকুৱা ধৰণে বিভিন্ন কুৱেশ্যন আহে অমিলটো বাছিবলৈ তো সেইকাৰণে কৈছোঁ অমিলটো যেতিয়া বাছিবলৈ দিব তাৰ চাৰিটাৰ মাজত সম্বন্ধটো ভালকৈ বিচাৰিব যে কি সম্বন্ধ আছে কেতিয়াবা নৰ্থ ইষ্টৰ ষ্টেটবিলাকৰ কথা দি দিয়ে কেতিয়াবা ছাবজেক্ট ৱাইজ ধৰক ফিজিক্স কেমিষ্ট্ৰি তাৰপিছতে বায়'লজি লগতে এটা ধৰক আৰ্টছৰ ছাবজেক্ট দি দিয়ে হয়নে এনেকুৱা ধৰণৰ কিছুমান টপিক আমি সেইকাৰণে কৈছোঁ না নেক্সট ক্লাছবিলাকত আলোচনা কৰিম এইবিলাক ভালকৈ সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিঅ'ত আমি এইকেইটাই আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকে পাই থাকিব আৰু যদিহে পিডিএফখিনি লাগে কেৱল 99 টকাত যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডিৰ আছামিজ মিডিয়ামত ভাল পিডিএফ লাগে তেতিয়াহ'লে আমাক এই নম্বৰটো তেতিয়াই মেছেজ কৰিব নম্বৰটো আমাৰ এইটো হয় 8133840965 ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰিব মেছেজ কৰি জনাই দিব যে আৰআৰবি পিডিএফখিনি লাগে তো 99ত গোটেইখিনি পিডিএফ আমি আপোনালোকক দি আছোঁ আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ